আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আমাৰ এই ঘৰৰ জলকীয়াখিনিৰ পৰা দেই। জলকীয়াখিনি দেখি আকৌ ভয় নাখাব আকৌ দেই। ৰাতিপুৱাৰ পৰা মানে ভিডিঅ'টো আৰম্ভ কৰিছোঁ, সেইকাৰণে জলকীয়াখিনি যিহেতু কালি ছিঙি থৈছিলোঁ, এতিয়া ৰ'দাওঁগৈ বুলি ভাবিছোঁ, সেইকাৰণে দেখুৱাইছোঁ। আৰু ঘৰৰে হালধি এইখিনিও আপোনালোকক ভাবিছোঁ দেখুৱাই দিওঁ। দাদাই মানে আমাৰ ঘৰতে মিল এটা আছে, মিলটোতে পিহি দিলে। আৰু স্বাগতম জনাইছোঁ মোৰ পুনৰ নতুন এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে আৰু কুশলে আছে। ঘৰৰ বস্তুৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। ভিডিঅ'টি চাব, আপোনালোকে মৰম দিব, বহুত মৰম দিছে, আগলৈও মৰম দি থাকিব বুলি আশা ৰাখিলোঁ। তেতিয়াহ'লে ব'লক ভিডিঅ'টোলৈ আগবাঢ়োঁ। আৰুনো মই কি বস্তু আজি দেখুৱাওঁ আপোনালোকক। ঘৰৰ হালধি মানে কিমান ধুনীয়া চাওক কালাৰটো। বহুতখিনি নহয়, তথাপিতো 1.5 কেজিমানৰ ওপৰত হ'ব। কিনি খালেতো এইখিনি আপোনাৰ বহুতখিনি 1.5 কেজিৰ ওপৰত, মানে 2 কেজি ওচৰা-ওচৰি হ'ব হালধি। আমাৰ ঘৰৰ হালধি এনেকৈ খোৱা হয়। এতিয়া ভাবিছোঁ এনেকৈ বৈয়াম এটাতে, সেইটো 5 কেজি বৈয়ামটোতে ভৰাই থৈ দিওঁ। এতিয়া এইখিনি ভৰাই লওঁ, তাৰ পৰা কিবা এটা কৰিছোঁ আৰু মিলতে কুটাই দিলে পিঠাগুড়ি চাউল 2 কেজিমান তিয়াই থৈছিলোঁ আৰু তাকে খুন্দি দিলে। এতিয়া ভাবিছোঁ মিঠৈ বনাম আপোনালোকক। এইখিনি হালধি চাওক ভৰাই হৈ গ'ল। এতিয়া এইটো আমি সদায় পাকঘৰত ব্যৱহাৰ কৰি থকা এইটো এটা হেৰি কৰি লৈছোঁ, আৰু এইটো এটা হালধি ভৰাই ল'লোঁ। আৰু এইখিনি হালধি বহুত দিনলৈকে আমি খাই থাকিব পাৰিম। গাঁৱৰ মানুহৰ সেইখিনি সুবিধা নহয়নে? কিবা এটা মাটি অকণমান থাকিলে ৰুই কৰি থ'লে এইখিনি ঘৰতে কৰি মেলি খাব পাৰি। আৰু এতিয়া হৈছে একেবাৰে গধূলি সময় দেই। গধূলি সময় মানে ধূপ ধূনা জ্বলাই আজৰি হ'লোঁ। তাৰপিছতে ভাবিলোঁ গুড়খিনি পগাই লওঁ, মিঠৈকেইটা বনাই লওঁ, লগে লগে মানে ভাতখিনিও বনাই থাকিম। আৰু তাৰ আগতে মিঠৈকেইটা ভাবিলোঁ বনাই লওঁ। এইখিনি গুড় পগাইছোঁ আৰু গুড়খিনি হ'লনি মানে চাইছোঁ। মোৰ মানে মন গ'লে মই কেতিয়াবা এই কামখিনি মিঠৈ কেইটামান বনাই থাকোঁ, মানে ভিতৰতে থাকি কিবা এটা কৰি থাকোঁ আৰু দেই। ঘৰতে মিলটো আছে যিহেতু, মিঠৈকেইটা খুন্দি দিম বুলিও ক'লে, মানে খুন্দাবলৈ বেলেগে আহিছিলে দেই। মই তাৰপিছত কেইটামান চাউল তিয়াই দিলোঁ, তাত দাদাই খুন্দি দিলে। আৰু এতিয়া গুড় পগাই আছোঁ। মিঠৈ বনাব মানে সকলোৱে জানেই, আৰু সেইকাৰণে মই আচলতে আপোনালোকক শিকোৱা বুলি নহয়, ৰেচিপি বুলি নাই দিয়া, নিজে যে বনাইছোঁ তাকে আপোনালোকক দেখুৱাইছোঁ। আৰু যিহেতু ভিডিঅ' আপোনালোকলৈ আগবঢ়াই থাকোঁ আৰু আপোনালোকে মৰম দিছে, সঁচাকৈ আপোনালোকক সেইবাবে বহুত ধন্যবাদ। আৰু আগলৈ মৰম দি থাকিব আৰু ভাল ভিডিঅ' দি চাবলৈ চেষ্টা কৰিম। আৰু গুড়খিনি চাওক ডাঠ হৈছে। গুড় আচলতে কম মানে চিমত ৰাখি পানি বহুত সময় পগাই থাকিলে সেইখিনি মিঠৈ ধুনীয়া হয়। আৰু মোৰ গুড়খিনি পগাই হৈ গ'ল। হোৱাৰ পাছতে এইখিনি পিঠাগুড়ি চাওক, পিঠাগুড়িখিনি দি আৰু এতিয়া মিঠৈখিনি বনাবহে লাগে। কিন্তু এই সময়তে লগ এটা হ'লে ভাল, মানে মিঠৈকেইটা বনাবৰ কাৰণে। মই কৈছোঁ, নাজানো কি কৰে, আহেনে নাহে। আৰু মিঠৈত আপোনালোকে ঘিউ দিয়েনে বাৰু? মই হ'লে ঘিউ অকণমান দিলোঁ, আপোনালোকক কৈ থকাহে নাই। আৰু লগতে ইলাচি আৰু চবগুটি গুড়ি অকণমান দি দিছোঁ। তাৰপাছতে এতিয়া বান্ধিব লাগিব। আৰু প্ৰথমতে গৰম হৈ আছে বহুত, হাতখন পুৰিছে কেৰাহীখনে। তাৰপিছত চৰিয়াটোলৈ সেইকাৰণে নমাই ল'লোঁ। এতিয়া আৰু অকণমান ভালকৈ মঠিম, মঠাটোৰ ওপৰতে আচলতে মিঠৈখিনি। তাৰপিছত মোৰ হৈ গ'ল, হৈ পিনি মোৰ অৱস্থা চাওক। গৰম যিহেতু বহুত দিছে, তলতে বহি লৈছোঁ। তাৰপাছতে এতিয়া মিঠৈখিনি গোল কৰিম আৰু অকলে কৰি আছোঁ। লগতে আছে আমাৰ সোণে দেখিছে নহয়। মানে সোণ দেখা নাই বাৰু, তাক মই দেখাব পৰা নাই। আৰু সেইফালে দেখিছেনে ভাতৰ চৰু গেছত পাতি থৈছোঁ, মানে ভাতো বনাই আছোঁ আৰু মিঠৈও বনাই আছোঁ, সকলোখিনি কৰি আছোঁ। আগতে ভাল আছিলে, নবৌ আছিলে, মাও আছিলে, কিন্তু তেওঁলোক এতিয়া আমাৰ মাজত নাই। আৰু এতিয়া চব কাম অকলে কৰিব লগা হয় যে, সকলোখিনি মিলাই যাবলগীয়া হয়। তাৰ মাজতে এওঁলোকে সহায় কৰি দিয়ে, ল'ৰাকেইটাই সহায় কৰি দিয়ে। সেইখিনিতে আচলতে মোৰ বহুতখিনি আৰাম হয়। কিন্তু যিমানখিনি সিহঁতকো কৈ থাকিবলৈ বেয়া লাগে, আৰু যিমানখিনি পাৰোঁ নিজে কৰোঁ। এতিয়া সিহঁতি পঢ়ি আছে, সোণটি মইনা দুইটা। সোণ মোৰ লগতে ইয়াতে ৰাখি থৈছোঁ ব্যস্ত কৰি। আৰু মই এতিয়া মিঠৈ বনাই আছোঁ। কোনে যে মোৰ ওচৰত ৰখি ঢেৰ কিবা প্ৰশ্ন কৰি থাকে। ইফালে আকৌ কাম কৰি আছে দেই সি। তাৰমানে বয়সটো 2.5 বছৰ হৈ গৈছে, আঘোণ পালে 3 বছৰ হ'ব। এতিয়া মানে তাক কিছুমান কথা জানিবলৈ মন যায় যে ঢেৰ প্ৰশ্ন কৰি থাকে মোক। আৰু তাৰ মাজতে মই ইমান গৰমতে মিঠৈখিনি বনাইছোঁ। কেতিয়াবা ঘৰৰ বস্তুখিনি খাবলৈ মন যায়, কেতিয়াবা নহয় মাজে মই বনাই থাকোঁ। প্ৰত্যেকখিনি ভিডিঅ' নকৰোঁ, আৰু আজি ভাবিলোঁ অকণমান ভিডিঅ' কৰোঁ। মোৰ মুখৰ অৱস্থা দেখিছেনে, একেবাৰে মানে ঘামি জামি অৱস্থা নাই। তেনেকেই মিঠৈখিনি বনাই কৰি আৰু আজৰি হওঁ, যিহেতুকে ভোক লাগিব এওঁলোকৰ। তাৰপাছতে এতিয়া চাওক, মিঠৈখিনি বনাই মোৰ হৈ গ'ল। বহুতখিনি মিঠৈ নহয়, তথাপিতো ইয়াতো আছে আকৌ দেই মিঠৈ 100 ওচৰা-ওচৰি। আমাৰ ঘৰত খাবৰ কাৰণে এইখিনিয়ে যথেষ্ট। আৰু তাকে ভাবিলোঁ এইখিনি মইনাক মাতিছিলোঁ, সি নাহিলে, একেবাৰে শেষত আহিলে। তাৰপিছত এতিয়া
এতিয়া ভৰাই থ'ম আৰু ভাত পানী মানে বনাই কৰি হৈ গ'ল। এতিয়া ভাবিছোঁ বৈয়ামত ভৰাই ৰাখোঁ আৰু মিঠৈকেইটা ধুনীয়া লাগিছেনে বাৰু, খাবলৈ ধুনীয়া হৈছিলে। আমি চাহৰ লগতো খালোঁ মানে। তাৰপিছত ভাবিলোঁ আপোনালোকক মানে দেখুৱাই দিওঁ আৰু কিমানখিনিনো মই মিঠৈ বনালোঁ, এইখিনিয়ে আৰু এতিয়া ভাত খাব হৈ গ'ল। ভাতো বনালোঁ, আজি বনাইছোঁ শিঙি মাছৰ সৈতে জোল দেই। তাৰপৰা এইখিনি মই মানে এইটো সিটো কৰি থকা দেখি দেউতাকে ক'লে মই শুনক ভাতটো খুৱাই দিওঁ দিয়া। মই মানে চৰুতে সেইখিনি ধুই লৈছোঁ আগতীয়াকৈ। তাৰপাছতে ভাবিলোঁ এইখিনি অকণমান ভিডিঅ' কৰি আপোনালোকলৈ বুলি আগবঢ়াওঁ আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব দেই।